ৰঙালী বিহু লগতে বিচুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিছো। কাইলৈৰ পৰা গোটেই অসম জুৰি ৰঙালী বিহু বিচুৱা বৈশাগুৰ আনন্দ উৎসাহ আৰম্ভণি কৰা হ'ব। আৰু ইয়াৰ লগতে কিছু কথা ক'ব বিচাৰিছো মই যে কালিৰ দিনটোতে আমাৰ বঙাইগাঁৱৰ কেইবাঠাইতো আৰম্ভ কৰিব বিচুৱা উৎসৱ। আমাৰ কেন্দ্ৰীয় বিচুৱা উৎসৱ অৰ্থাৎ কোচ ৰাজবংশী জনজাতি সকলৰ বিচুৱা উৎসৱ কালিৰ পৰা উদযাপন কৰা হ'ব কালিৰ দিনটোতে। আৰু দেখা গৈছে মই লক্ষ্য কৰিছো যে বিচুৱা উৎসৱত ব্যৱহাৰ হোৱা নাই কোচ ৰাজবংশী ভাষা। যি ভাষা সংস্কৃতি লৈ এছটি দাবী কৰা হৈছে সেই ভাষা সংস্কৃতিৰ নামেই নাই বিচুৱা উৎসৱত। যিখন চিঠি ছপোৱা হৈছে সকলোকে প্ৰেৰণ কৰা হৈছে সেই চিঠিত নাই কোচ ৰাজবংশী ভাষা। এতিয়া মই প্ৰশ্ন সুধিছো কোচ ৰাজবংশী বুলি কিবা ভাষা আছেনে? আপোনালোকক সুধিছো বৰমূৰীয়াসকলক। লগতে এই যিখন মঞ্চ হয় আজি বহু বছৰে দেখিছো যে বিচুৱা মঞ্চখনত নাথাকে খহিকাৰ মুখত অসমীয়া ভাষা থাকে, কোচ ৰাজবংশী ভাষা নাথাকে। অৰ্থাৎ কথিত ৰূপতো নাই নেকি কোচ ৰাজবংশী ভাষা। তাৰ পিছত দেখা যাব যে গোটেই অনুষ্ঠানখনত বিচুৱা মঞ্চত হয় অসমীয়া নৃত্য গীত বিহু আৰু বিহুৰ তালে তালে নাচে অসমীয়া কোচ ৰাজবংশী বঙালী সম্প্ৰদায় হওক বিহাৰী সম্প্ৰদায় হওক আমাৰ বঙাইগাঁৱত থকা সকলোৱে আহে তাতে একেলগে নাচ গান কৰে। কিন্তু তাত কিন্তু অসমীয়া বিহুগীতহে বাজে। অৰ্থাৎ তাকেই বুজিম নেকি যে কেন্দ্ৰীয় বিচুৱাৰ নাই কোনো সংস্কৃতি। কেন্দ্ৰীয় বিচুৱাৰ মতে কোচ ৰাজবংশী জনগোষ্ঠীৰ নাই কোনো সংস্কৃতি, নাই কোনো ভাষা, নাই কোনো লিখিত ৰূপতো কোনো ভাষা। গতিকে এই ভাষা সংস্কৃতি তেওঁলোকে প্ৰেজেণ্ট নকৰে। কাৰণ এখন মঞ্চই হয় য'ত আমি আমাৰ সংস্কৃতিত দেখুৱাব পাৰোঁ, আমাৰ সংস্কৃতিক এটা পৰিচয় দিব পাৰোঁ, আমাৰ ভাষা সংস্কৃতিক আমি জীয়াব পাৰোঁ। আৰু আমাৰ বৰমূৰীয়াসকলে যিটো কেন্দ্ৰীয় বিচুৱা কমিটি আছে তেওঁলোকে ইভেন যিটো হোৱাটছএপ গ্ৰুপ আছে বিচুৱা তাতেও প্ৰেচিডেণ্ট ছেক্ৰেটাৰীয়ে অসমীয়া ভাষা লিখে। গতিকে এনেকেই এছটি হ'ব, এনেকেই তেওঁলোকে এছটি দাবী কৰি আছে, এনেকেই কোচ ৰাজবংশী ভাষা সংস্কৃতি তেওঁলোকে আগুৱাই নিব, বিশ্ব দৰবাৰত নিব। আৰু এনেকে আমিও হয়তো দেখা পাম এওঁলোকৰ উদ্যোগত অতি সোনকালে জনজাতিকৰণ হ'ব। সেই আশা কৰিব পাৰিমনে? এওঁলোকে যদি এনেদৰে পৰিচালিত কৰে, পৰিচয় কৰাই যে এয়াই আমাৰ অসমীয়া ভাষা সংস্কৃতি, আচলতে কোচ ৰাজবংশী ভাষা সংস্কৃতিৰ নামতহে অসমীয়া ভাষা সংস্কৃতিয়ে কোচ জনগোষ্ঠীৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ সেই একেই ভাষা। গতিকে এয়া এটা চিন্তনীয় বিষয়। যদি জনজাতিকৰণ লাগে পৰিচয় দিয়ক প্ৰথমে নিজৰ ভাষা সংস্কৃতিক। খহিকাৰ মুখত থাকিব লাগিব কোচ ৰাজবংশী ভাষা। আৰু যেতিয়ালৈকে নহয় মই দি ক'ব পাৰোঁ জনজাতিকৰণ কেতিয়াও আপোনালোকে নাপায়। নিজৰ ভাষাক যদি ক'বলৈ লাজ পায়, নিজৰ সংস্কৃতিক যদি দেখুৱাবলৈ লাজ পায় তেতিয়াহ'লে নালাগে দিয়ক এছটি হ'ব আপোনালোকে।